মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ইংলিছ লেসন 12 লিওনাৰ্ডো দা ভিঞ্চি নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰবিলাকৰ আলোচনা কৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ কোৱেশ্চনটো আছে Answer the following question in complete sentence. অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্যত উত্তৰ লিখিবা। এই নম্বৰ কোৱেশ্চনটো আছে When was Leonardo da Vinci born? অৰ্থাৎ লিওনাৰ্ডো দা ভিঞ্চিয়ে কেতিয়া জন্মগ্ৰহণ কৰিছিল? তো ইয়াৰ আনসাৰটো হ'ব Leonardo da Vinci was born on 15th April 1452. অৰ্থাৎ লিওনাৰ্ডো দা ভিঞ্চিয়ে 1452 চনৰ 15 এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰিছিল। বি নম্বৰ কোৱেশ্চনটো আছে Where did Leonardo spend his early years? অৰ্থাৎ লিওনাৰ্ডোয়ে তেওঁৰ আগৰ বছৰবোৰ ক'ত কটাইছিল? ইয়াৰ আনসাৰটো হ'ব Leonardo spent his early years with his grandparents in Vinci. অৰ্থাৎ লিওনাৰ্ডোই তেওঁৰ আগৰ বছৰবোৰ তেওঁৰ ককা-আইতাকৰ লগত ভিঞ্চিত কটাইছিল। সি নম্বৰ কোৱেশ্চনটো আছে Under whom did Leonardo's father send him to apprentice? অৰ্থাৎ লিওনাৰ্ডোৰ দেউতাকে এপ্ৰেণ্টিছত তেওঁক কাৰ অধীনত পঠাইছিল? ইয়াৰ আনসাৰটো হ'ব Leonardo's father sent him to apprentice under a noted sculptor and painter Andrea del Verrocchio of Florence. অৰ্থাৎ লিওনাৰ্ডোৰ পিতৃয়ে তেওঁক ফ্লোৰেন্সৰ এজন বিখ্যাত ভাস্কৰ্য শিল্পী আৰু চিত্ৰশিল্পী অন্দ্ৰেও ডেল ভেৰচিৰ অধীনত এপ্ৰেণ্টিছলৈ পঠিয়াইছিল। ডি নম্বৰ কোৱেশ্চনটো হ'ল Name the two masterpiece of Leonardo. অৰ্থাৎ লিওনাৰ্ডোৰ দুখন মাষ্টাৰপিছৰ নাম লিখিবা। ইয়াৰ আনসাৰটো হ'ব The two masterpieces are The Mona Lisa and The Last Supper. অৰ্থাৎ লিওনাৰ্ডোৰ দুখন মাষ্টাৰপিছৰ নাম হ'ল এখন হ'ল The Mona Lisa আৰু আনখন হ'ল The Last Supper. ই নম্বৰ কোৱেশ্চনটো আছে What did Leonardo created on the shield? অৰ্থাৎ লিওনাৰ্ডোয়ে ঢালত কি সৃষ্টি কৰিছিল? ইয়াৰ আনসাৰটো হ'ব Leonardo created a terrifying image of a dragon-like monster on the shield. অৰ্থাৎ লিওনাৰ্ডোয়ে ঢালত অজগৰৰ দৰে দানৱ ভয়ংকৰ ছবি এটা সৃষ্টি কৰিছিল। এফ নম্বৰ কোৱেশ্চনটো আছে Who was Mona Lisa? অৰ্থাৎ মোনালিসা কোন? ইয়াৰ আনসাৰটো হ'ব Mona Lisa is a portrait of a rich merchant's wife. অৰ্থাৎ মোনালিসা এজন ধনী ব্যৱসায়ীৰ পত্নীৰ প্ৰতিকৃতি আছিল। ই নম্বৰ কোৱেশ্চনটো আছে Where is Mona Lisa preserved now? অৰ্থাৎ মোনালিসাই বৰ্তমান ক'ত সংৰক্ষিত কৰা আছে? ইয়াৰ আনসাৰটো হ'ব Mona Lisa is now preserved at the Louvre Museum in Paris, France. অৰ্থাৎ মোনালিসা বৰ্তমান ফ্ৰান্সৰ পেৰিছ লুভ্ৰে মিউজিয়ামত সংৰক্ষিত কৰা আছে। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো। তো 2 নম্বৰত কৈছে How do you know that Leonardo loved animals? অৰ্থাৎ লিওনাৰ্ডোই জীৱ-জন্তুক ভাল পাইছিল এইটো তুমি কেনেকৈ জানিবা? ইয়াৰ আনসাৰটো হ'ব Leonardo right from a young age. অৰ্থাৎ লিওনাৰ্ডোই তেওঁৰ কম বয়সৰ পৰাই He loved animals and nature's never ate meat. তেওঁ জীৱ-জন্তুবিলাকৰ আৰু প্ৰকৃতিবোৰ তেওঁ ভাল পাইছিল আৰু তেওঁ কেতিয়াও মাংস খোৱা নাছিল। He bought caged birds and set them free. তেওঁ পিঞ্জিৰাবোৰ কিনিছিল আৰু তাত বন্দী থকা চৰাইবিলাকক তেওঁ স্বাধীন কৰি দিছিল। 3 নম্বৰ কোৱেশ্চনটো আছে What did Leonardo do as an anatomist? অৰ্থাৎ লিওনাৰ্ডোয়ে শৰীৰ বিজ্ঞানী হিচাপে কি কৰিছিল? ইয়াৰ আনসাৰটো হ'ব As an anatomist,
Leonardo dissected animals and human cadavers to find out their mechanism. অৰ্থাৎ এজন শৰীৰ বিজ্ঞানী হিচাপে লিওনাৰ্ডোৱে জীৱ-জন্তু আৰু মানুহৰ মৃতদেহ বিভাজিত কৰি ইয়াৰ ব্যৱস্থা জানিব পাৰিছিল। He notes and drawing of his finding have helped scientists to understand human anatomy better. অৰ্থাৎ তেওঁৰ তথ্য টোকা আৰু অংকনে বিজ্ঞানীসকলক মানুহৰ শৰীৰ বিজ্ঞান ভালদৰে বুজিবলৈ সহায় কৰিছিল। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো। তো 4 নম্বৰত কৈছে match the following, অৰ্থাৎ এটাৰ লগত আনটো মিলাব লাগে। তো মই ইয়াৰ এনসাৰ বিলাক কৈ দিছো। তো এনাটমিষ্ট, তো এনাটমিষ্টৰ লগত হ'ব an expert in the scientific study of the structure of human or animal bodies, অৰ্থাৎ এনে এজন বিশেষজ্ঞ জনে মানৱ শৰীৰ আৰু জীৱ-জন্তুৰ শৰীৰৰ বিষয়ে বহুত জানে। কাৰ্টোগ্ৰাফাৰ, তো কাৰ্টোগ্ৰাফাৰ লগত হ'ব one who creates things with clay, wood, stone, etc. অৰ্থাৎ এনে এজন মানুহ জনে মাটি দি, কাঠ দি বা শিলে দি কিবা এটা বস্তু সাজিব পাৰে। স্কাল্পটৰ, তো স্কাল্পটৰটোৰ লগত হ'ব one who draws or makes maps, অৰ্থাৎ জনে এখন মেপ আঁকিব পাৰে, তাক কোৱা হয় স্কাল্পটৰ। ইঞ্জিনিয়াৰ, তো ইঞ্জিনিয়াৰটোৰ লগত হ'ব one who designed building, bridge, monument, etc. অৰ্থাৎ এনে এজন মানুহ জনে বিল্ডিং বা ব্ৰিজ বা ঐতিহ্যবিলাকৰ ডিজাইন প্ৰস্তুত কৰে। তো এতিয়া আমি শেষৰ কোৱেশ্চনটো লৈকে আহিছো। তো 5 নম্বৰটোত কৈছে look up the meaning of the following words in a dictionary and write them, অৰ্থাৎ তলত দিয়া শব্দবোৰৰ অৰ্থ ডিকচনাৰীত চাই লিখিবা। তো মই ইয়াৰ এছামিজ মিনিং বিলাক কৈ দিছো। তো এস্টোনিশড, এস্টোনিশ শব্দৰ অৰ্থ হ'ল বিস্মিত। ফ্যান্টাসি, তো ফ্যান্টাসি শব্দৰ অৰ্থ হ'ল কল্পনা। পোৰ্ট্ৰেইট, তো পোৰ্ট্ৰেইট শব্দৰ অৰ্থ হ'ল প্ৰতিকৃতি। প্ৰডিগিউছ, তো প্ৰডিগিউছ শব্দৰ অৰ্থ হ'ল অদ্ভুত। ডিভাৰ্চিটি, তো ডিভাৰ্চিটি শব্দৰ অৰ্থ হ'ল অনৈক্য। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়া আছিল এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবিলাকৰ ভিডিঅ'। তো এই পাঠৰ অসমীয়া আলোচনাৰ ভিডিঅ' বা এক্টিভিটিবিলাক যদি চাব বিচৰা তেনেহ'লে ভিডিঅ'ত কমেণ্ট কৰি জনাওক, বা সাইডত তোমালোকে থাম্বনেইল চাবলৈ পাই আছা, তো তাত ক্লিক কৰিও তোমালোকে এই পাঠৰ অসমীয়া আলোচনা বা এক্টিভিটিবিলাক চাই আহিব পাৰা। ধন্যবাদ।